হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এটি সাধু যেন লগা সত্য কাহিনী ক'ম। আৰু এজন ল'ৰা আছিল, মানে গৰু চৰোৱা আছিল। মানে ল'ৰাজনে তেওঁৰ বয়স হৈছে 8-9 বছৰ। তেওঁলোকৰ যিহেতু বহুত দৰিদ্ৰ পৰিয়ালৰ আছিল, আৰু এটি কথা হ'ল তেওঁৰ পিতৃ নাছিল। ঘৰত বিধৱা মাক আৰু এজন ভায়েক আছিল, আৰু তেওঁলোকৰ ইনকামৰ মানে মাধ্যম আছিল সেই ল'ৰাজনে। তাৰপিছত সদায় এঠাইত গৰু চৰাবলৈ আহে, আৰু যিঠাইত তেওঁ গৰু চৰাবলৈ আহে তাত এডাল মানে এখন স্কুল আছিল, চৰকাৰী স্কুল, আৰু স্কুলৰ মানে কাষতে এডাল গছ আছিল। আৰু সেই ল'ৰাজনে সেই গছডালৰ যিটো গৰুবোৰ চৰাবলৈ দি সেই গছডালৰ তলত বহি, যিহেতু স্কুলখনৰ ৰুমৰ মানে কাষৰতে আৰু সেই গছডাল, তাৰ তলত বহি মানে স্কুলত শিক্ষকে যিখিনি শিকায় একান্ত মানে শুনি থকা আছিল। শিক্ষকে সেইটো লক্ষ্য কৰিছিল, আৰু ল'ৰাজনক কৈছিলো। তথাপিও ল'ৰাজনে ক'লে, হ'ব বোলে, মই এনেদৰে মানে ইয়াতে বহি ৰওঁ বাৰু, মানে মই যিহেতু ঘৰত এনেকুৱা অৱস্থা, মোৰ এইটো মানে গৰু চৰাটো মোৰ বাবে জৰুৰী হয়। যে শিক্ষকে আৰু বেছি আৰু ভবা নাছিল। তেনেদৰে গ'ল বহুত দিন। তাৰপিছত এদিনাখন এটি মানে শিক্ষকজনে ছাত্ৰসকলক এটি প্ৰশ্ন সুধিলে, গণিতৰ প্ৰশ্ন সুধিলে। তাৰপিছত কোনেও উত্তৰ দিব পৰা নাছিল, একেবাৰে নিজাম পৰি গৈছিল ক্লাছৰুমটো। তেতিয়া সেই ল'ৰাজনে উঠি আহি ৰুমৰ বাহিৰত সুধিলে, মানে বোলে, ছাৰ বেয়া নাপায় যদি এইটো কুৱেশ্যনৰ মানে উত্তৰ মই দিব বিচাৰোঁ। তেতিয়া শিক্ষকে ক'লে, দিব পাৰা। তাৰপিছতে উত্তৰটো দি দিলে, আৰু উত্তৰটো একেবাৰে শুদ্ধ আছিল। শিক্ষক আচৰিত হ'ল। তাৰপিছত আৰু আচৰিত হৈ সেই ল'ৰাজনৰ প্ৰতি মানে এনেকুৱা এটি মানে আকৰ্ষণ হ'ল। আৰু তাৰপিছত ভাবিলে, কেনেদৰে ইমান ইচ্ছা শক্তি থাকিলে বাৰু বাহিৰত বহিও, এডাল গছৰ তলত বহিও শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰপিছত সেইটোৱে ভাবিলে। তাৰপিছত সেই ল'ৰাজনক সুধিলে, আৰু পঢ়াত ইণ্টাৰেষ্ট আছে নেকি, মানে আগ্ৰহ আছে নেকি, পঢ়িবা নেকি, তেনেদৰে সুধিলে। তেওঁ ক'লে, ল'ৰাজনে ক'লে, বোলে, মইতো পঢ়িবলৈ খুব ইচ্ছা আছে, কিন্তু মোৰ মায়ে মানে হয়তো পঢ়িবলৈ নিদিব, তেনেদৰে ক'লে। তাৰপিছত সেই স্কুলৰ প্ৰধান শিক্ষক আৰু কেইজনমান শিক্ষক লগ লাগি মানে তেওঁৰ ল'ৰাজনৰ ঘৰত গ'ল, আৰু মাকক সুধিলে। মাকক কিন্তু কোনোপধ্যে মানে ৰাজি হোৱা নাছিল ল'ৰাজনক পঢ়িবলৈ, স্কুলত পঢ়িবলৈ দিবৰ বাবে। তথাপিতো তেওঁ শিক্ষককেইজনে যেতিয়া বুজালে আৰু ল'ৰাজনৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ কথা ক'লে, তেওঁৰ মানে টেলেণ্টৰ কথা ক'লে, তেতিয়া মাকে সন্মতি হ'লে এটা চৰ্তত। মানে কি চৰ্ত? সেইটো হ'ল, ল'ৰাজনে যিখিনি মানে গৰু চৰাই টকা পায়, সেইখিনি টকা তেওঁলোকে শিক্ষকে দিব লাগিব। সেয়াই কথা। তেওঁ ক'লে যে এইখিনি টকা যদি মই পাই থাকোঁ, তেতিয়াহ'লে তেওঁৰ ল'ৰাটোৱে মানে পঢ়িবলৈ পাৰিব। কি আচৰিত! তাৰপিছত শিক্ষককেইজনে সন্মতি দিলে আৰু সেই চৰ্তটোত। তাৰপিছত আৰু সেই ল'ৰাজনেই হৈছে আমাৰ বজালী তথা অসমীয়া আইৰ এগৰাকী সুযোগ্য সন্তান কামেশ্বৰ দাস। মই আচৰিত হৈছোঁ, মানে ইমান আমাৰ ওচৰৰে এজন মানুহৰ কথা আমি কিদৰে মানে গম পোৱা নাছোঁ। এনেকুৱা এজন মানে বিখ্যাত গণিতজ্ঞ লোক এজন আছে, হয়তো কিজানি ময়ে নজনা নেকি, ঠিক তেনেদৰে ভাবিছোঁ। কিন্তু এই ঘটনাটো মই সৰুতে শুনিছোঁ, কিন্তু তেওঁৱে যে গমেই পোৱা নাছিলোঁ। তেওঁৰ বিষয়ে পঢ়িলোঁ, আৰু বহুতেই ভাল লাগিল। আৰু কি ক'ম, তেওঁ একেবাৰে শিক্ষাবিদ আছিল, আইনজ্ঞ, মুক্তিযুঁজা, আৰু অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া তথা 7মগৰাকী অধ্যক্ষ আছিল। আৰু কি ক'ব তেওঁৰ বিষয়ে, মানে পঢ়ি বহুতেই ভাল লাগিল তেওঁৰ বিষয়ে পঢ়ি। মই দৰে আৰু কোনোবা নজনা আছে যদি জনাবচোন। আমাৰ ইয়াতো যে এনেকুৱা এজন মানুহ থাকিব পাৰে, সঁচাই মই আচৰিত হৈছোঁ। আৰু আচলতে তেওঁ বহুত ওপৰলৈ যাব লাগিছিল। সময় পাই যদি নিশ্চয় তেওঁলোকৰ বিষয়ে মানে তেওঁৰ বিষয়ে পঢ়ি ভাল লাগে। আৰু এনেকুৱা মানুহৰ মানে হেৰিত যে আমিও জন্মগ্ৰহণ লৈছোঁ, বা দুখিত আমি তেওঁৰ বিষয়ে এতিয়ালৈকে আজি ইমান বছৰ হ'ল, এতিয়া আৰু
তথাপিতো আমি জনাই নাছিলোঁ, নিজকে কিবা বহুত বেয়া লাগিছে। তথাপিতো বাৰু আমি নাজানিলেও কথা নাই, এইখিনি জানিলোঁ যেতিয়া সন্তানক নিশ্চয় জনাব পাৰিম, বা আমাৰ সন্তানো উৎসাহিত হ'ব আৰু তেওঁৰ জীৱন কাহিনী পঢ়ি, নতুবা সেই হৈ তেওঁৰ বিষয়ে জানি। সেয়াই আৰু পঢ়িব নিশ্চয়, নেটত পাই যাব আৰু আপোনালোকে নিশ্চয় পঢ়িব কামেশ্বৰ দাসৰ বিষয়ে। বহুত ভাল লগা আৰু ব্যক্তি এগৰাকী, মানে আমাৰ সন্তানে নিশ্চয় আমাৰ সন্তানৰ বাবে পথ প্ৰদৰ্শক মানে তেওঁ। সেয়াই আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেয়াই, ধন্যবাদ।